তো বাস্তু বুলি কোৱাৰ লগে লগে ডেফিনেশ্যন হিচাপত ফাৰ্ষ্ট আহো যে সংস্কৃতৰ শব্দ হয় মানে বাস নিবাস য'ত আমি থাকো। তো ষ্টাৰ্টিঙতে ক্লিয়াৰ কৰি দিছো আপোনালোকে ভাড়া ঘৰত থাকে নিজৰ ঘৰত থাকে য'তে থাকে যদি তাত আপোনালোকে কমচে কম 21 ডেইজতকৈ বেছি হৈ গৈছে তেতিয়াহ'লে তাৰে এনাৰ্জি আপোনাক লাহে লাহে এফেক্ট কৰা হ'ব। পজিটিভ ৱে হিচাপত যদি পজিটিভ প্লেচ হয় নেগেটিভ এনাৰ্জি হিচাপত যদি নেগেটিভ হিচাপত বাস্তু হৈছে তেতিয়াহ'লে নেগেটিভ হিচাপতো ইম্পেক্ট কৰে। এইটোও হয় যে বহুতেই বিলিভ নকৰে আৰু তাৰে মাজত ময়ো আছিলোঁ যোনে বিলিভ নকৰোঁ। কিয় বিলিভ কৰা ষ্টাৰ্ট কৰিলোঁ যে মোৰ লগৰ এজন আছিলে যোনে বাস্তু কৰে আৰু ঘৰত আহি পিনে অকল ঘৰৰ ডাইৰেকশ্যন চাই পিনে বহুত কথা কৈ দিছিলে। তাৰ হেল্থৰ ইছ্যুজ কি হ'ব পাৰে, মানি ফ্ল' কেনেকুৱা কি হ'ব পাৰে আৰু যিমানখিনি কৈছিলে তাৰে 90% মানে মিলিছিলে, বাকী 10% মিলা নাছিলে। তো 90% মিলা মানে বহুত ডাঙৰ কথা। আৰু সেই তাৰপিছত এতিয়া ঘৰটো তাতে কিছুমান বস্তু আমি ভাঙিব নোৱাৰোঁ, চেঞ্জ কৰিব নোৱাৰোঁ। তো তাৰ পৰা আমি বেলেগ ঠাইত শ্বিফ্ট হ'লোঁ আৰু তেতিয়াৰ পৰা বহুতখিনি বেটাৰ। ঠিক আছে। এতিয়া এক্সপিৰিয়েঞ্চ হয়তো চবেই কৰিছে। মই জাষ্ট এক্সাম্পল কেইটামান দিছোঁ, ঠিক আছে। কেতিয়াবা আপোনালোকে কিছুমান দোকানত গৈছে তাত চেল লিখা আছে হয়তো 50% অফ 70% অফ চেল দেখা পোৱাৰ পিছত আপুনি তাত গ'ল কিন্তু ঘৰত আহি মানে তাত দোকানত একো নিকিনিলে একো ভাল নালাগিলে ঘৰত গুচি আহিলে ঘৰত অহাৰ পিছত এনেকুৱা ফিল হ'ল ইছ কিনিবই লাগিছিলে ভাল আছিলে বস্তুবোৰ দোকানখনত থকাৰ সময়ত আপোনাৰ মাইণ্ডটো মানে তেনেকুৱা কাম কৰা নাই আৰু কেতিয়াবা কি হয় কিছুমান দোকানত আমি যাওঁ কিবা কিনিবৰ কাৰণে মাইণ্ডত ভাবি যাওঁ যে পেণ্ট বা শ্বাৰ্ট জাষ্ট কাপোৰৰ দোকান হিচাপতে এক্সাম্পল লৈছোঁ পিছত তাত মানে বহুত বস্তু ভাল লাগে আমি লৈ আহোঁ বা কেতিয়াবা ডিপাৰ্টমেণ্টেল ষ্ট'ৰতো তেনেকুৱা হয় আৰু ঘৰত আহি পিনে ফিল হয় যে বেছি খৰচ হৈ গ'ল আজি তো এইবোৰ কিছুমান মানে ভিজিবল এফেক্ট যে বাস্তুৰ এফেক্ট থাকে বাস্তু এটা এনাৰ্জিহে হয় ঘৰ হওক দোকান হওক ফেক্টৰী হওক চবতে প্ৰিন্সিপালটো এপ্লিকেবল হ'ব আৰু কিবা এক্সাম্পল হিচাপত যদি চাওঁ কেতিয়াবা কাৰোবাৰ ঘৰত গ'লে আমাৰ এনেকুৱা ফিল হয় যে অকণমান সময়ত থকাৰ পিছতে গুচি আহিব মন যায় কিবা এটা ভাল নালাগে বা আমি যদি ডাইৰেক্ট ষ্ট্ৰেইট ফৰৱাৰ্ড লেংগুৱেজ এটাত কওঁ যে তাত কিবা পোহৰ নাথাকাৰ নিচিনা লাগে ঘৰটোত আন্ধাৰ আন্ধাৰ টাইপ লাগে মানে ডাল ফিল হয় ডাল এনাৰ্জি এটা থাকে আৰু কেতিয়াবা কাৰোবাৰ ঘৰত গ'লে আহিবই মন নাযায় তো সেইবোৰ চব এনাৰ্জিৰ ওপৰত হয় এনাৰ্জি চবতে এফেক্ট কৰে তো বাছটো যেনেকৈ প্ৰথম হ'ল বাছ য'ত আমি থাকোঁ আৰু টু শব্দটোৰ মিনিং হ'ল 5টা এলিমেণ্ট ৱাটাৰ এয়াৰ ফায়াৰ আৰ্থ আৰু স্পেচ এই 5টা এলিমেণ্ট আমাৰ ঘৰৰ চব ডাইৰেকশ্যনত থাকে আৰু যদি আমি 5টা ডাইৰেকশ্যন বেলেঞ্চ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ লাইফটো বেটাৰ কৰিব পাৰোঁ লাইফটো আমি বেলেঞ্চ কৰিব পাৰোঁ এতিয়া যেনেকুৱা কিছুমান মানুহে এইটোও কয় যে কৰ্ম কৰিব লাগিব এনেইটোতো হেৰি নাহে এইটো হয় আপুনি নিউমাৰলজি কৰক এষ্ট্ৰলজি কৰক কিবা ৰেমেডি কৰক বাস্তু কৰক কৰ্ম কৰিবই লাগিব কষ্ট কৰিব লাগিব কিমান মানুহ আছে যে কষ্ট কৰি আছে কিন্তু একো ৰিজাল্ট পোৱা নাই আৰু বহুত মানুহ এনেকুৱা থাকে অকণমান এফৰ্ট দিয়াৰ লগে লগে তেওঁলোকে ৰিজাল্ট পায় তো বাস্তুৱে আমাক খালি এইটো হেল্প কৰে বা নিউমাৰলজি এষ্ট্ৰলজি আমাক এইটো হেল্প কৰে যে কি কৰ্ম কৰিব লাগিব কেনেকৈ কৰিম কেতিয়া কৰিম বা কিয় কৰিম আৰু এইবোৰ কি হয় আমাৰ লাহে লাহে মাইণ্ড ছেটটো চেঞ্জ হোৱা ষ্টাৰ্ট কৰে আমি যে আজি যে মই ভাবিছোঁ ৱেবিনাৰখন ল'ম চ' এই ৱেবিনাৰটো কি হৈছে ফাৰ্ষ্ট মোৰ মাইণ্ডত আহিছে আপোনালোকে হয়তো ৰীল চাই ভিডিঅ' চাই বা যোনে অলৰেডি মোৰ ক্লাছেছ কৰিছে তেওঁলোকে জাষ্ট ভাবিছে এটা থট এটা লৈ আহিছে যে মই ৱেবিনাৰখন এটেণ্ড কৰিম আমি চব বস্তু একচুৱেলি আমাৰ থটছৰ পৰা ষ্টাৰ্ট হয় আৰু যেতিয়ালৈকে থটটো নাহে আমি তেতিয়ালৈকে যিকোনো কামেই নহওক কিয় কাৰেক্টলি নকৰোঁ আৰু যদি কাৰেক্টলি নকৰোঁ তেতিয়াহ'লে ছাকচেছ নাহে ছাকচেছ নহাৰ লগে লগে এংজাইটি টেনশ্যন আহি যায় 5টা এলিমেণ্ট যদি বেলেঞ্চ হৈ যায় ঘৰখনত বাস্তু হিচাপত তেতিয়া এনাৰ্জিও বেলেঞ্চ হৈ যায় আৰু কি হৈ যায় সেই ডিভাইন এনাৰ্জিৰ লগত কানেক্টেড হৈ যায় ৰাইট কানেকশ্যন অহাৰ লগে লগে ৰাইট থটছ আহি যায় যেতিয়া ৰাইট থট প্ৰচেছ আহে আমাৰ চিন্তা কৰা কোৱালিটিবোৰ বাঢ়ি যায়
যেতিয়া আমাৰ কোৱালিটিবোৰ বাঢ়ে চিন্তা কৰাৰ, চ' ইম'শ্যনছবোৰ তেতিয়া লাহে লাহে বেটাৰ হৈ যায় আৰু লাহে লাহে আমি ভাল ফিল কৰোঁ। যেতিয়া ভাল ফিল কৰোঁ, ভাল একশ্যন লওঁ, ভাল ৰিজাল্ট আহে, ৰাইট? আৰু এনেকুৱা নহয় যে এটা ৰাতিৰ ভিতৰতে চেঞ্জ আহে। সেইটো কেতিয়াও নাভাবিব যে বাস্তু যিকোনো ৰেমেডি এটা ৰাতিৰ ভিতৰতে চেঞ্জ হৈ যাব, কোনো ধৰণৰ মেজিক নহয়। এই এনাৰ্জিটো বেলেঞ্চ হওঁতে অকণমান টাইম লাগে, কিন্তু আপোনালোকে কমচে কম 21 ডেইজ বা কেতিয়াবা এনেকুৱা হয় যে 3 মাহৰ পিছতহে কিছুমানৰ চেঞ্জেছবোৰ আহে। ঠিক আছে? চ' বাস্তুৰ ফাৰ্ষ্ট মেনশ্যন আছিলে আই থিংক বিশ্বকৰ্মা প্ৰকাশ বুলি এখন কিতাপ এখন আছিলে। মেইনলি চামাৰী হিচাপত যে আৰ্কিটেকচাৰ অফ আ বিল্ডিং, বিল্ডিং এটা আৰ্কিটেকচাৰ কেনেকুৱা হ'ব, ডিজাইনটো কেনেকুৱা হ'ব, ক'ত হ'ব, কেতিয়া কি হ'ব। যেতিয়া ৰিচেণ্টলি হৰিদ্বাৰ গৈছিলোঁ, তাত যিমানবোৰ দৰ্জা আছিলে, বাস্তু হিচাপত আমি যেনেকৈ শিকিছোঁ, যেনেকৈ পঢ়িছোঁ, একজেক্টলি তেনেকুৱা তাতে বনোৱা আছে। তো আগৰ দিনত এইবোৰ বস্তু বহুত ফ'ল' কৰিছিলে, মাজত নাইকিয়া হৈ গৈছিলে, মাজত বহুত মানুহ ফ'ল' কৰা নাছিলে। লাহে লাহে এতিয়া মানুহবোৰে আকৌ বস্তুবোৰ ফ'ল' কৰিব ধৰা হৈছে। কোনো ধৰণৰ মেজিক হিচাপত নহয়। আজি ৱেবিনাৰৰ লাষ্টলৈকে ক'ত আপোনালোকৰ ঘৰত প্ৰব্লেম হৈ আছে, সেইখিনি আপোনালোকে নিজে নিজে ডিটেক্ট কৰিব পাৰিব, বুজি পাব, ৰিলেট কৰিব পাৰিব। এনেকুৱা নহয় যে মই কৈ দিছোঁ এইটো প্ৰব্লেম হৈ আছে, একচুৱেলি দেখিব যে তাত আপোনালোকৰ কিবা এটা নিগেটিভ কিবা এটা বস্তু আছে, বাস্তু হিচাপত কিবা এটা মিল নাই। কোনো ধৰণৰ ভাঙা চিঙা কৰিব নালাগে, চিম্পলি তাতে কিবা এটা চেঞ্জ, হয়তো কালাৰ চেঞ্জ কৰিব লগা হ'ব পাৰে। কালাৰ এটা চেঞ্জ কৰিলে কিমান খৰচ হ'ব? বেছি খৰচটো নাহে। তো তেনেকুৱা ভাঙিব নালাগে। বাস্তুত আমি কিছুমান কালাৰ চেঞ্জ কৰিম। 2D 3D ৰেমেডি কিছুমান থাকে। তো 2D 3D ৰেমেডি কিছুমান আমি চেঞ্জেছ তাতে কৰিব পাৰোঁ, কিছুমান বস্তু লগাব পাৰোঁ, লগোৱাৰ পিছত এনাৰ্জিবোৰ বেলেঞ্চ হোৱা ষ্টাৰ্ট হৈ যায়। আৰু বাস্তুক ৰাজবিদ্যা বুলি কৈছিলে, মানে অকল ৰজাবোৰক দিয়া হৈছিলে, ৰজাবোৰে কৰিছিলে, প্ৰজাবোৰক দিয়া নাছিলে। কাৰণ ৰজাই বিচাৰিছিলে যে ৰজাৰ ল'ৰাজনহে যাতে ৰজা হয়, প্ৰজাবোৰ যাতে কেতিয়াও উঠি নাহে। তো সেইকাৰণেও তেতিয়াৰ পৰাই কিছুমান মানুহৰ সেই বিলিফটো নাই, বা কেতিয়াবা কিছুমান মানুহে যেতিয়া মাতে বাস্তু কৰাবৰ কাৰণে, তেওঁলোকে নিজে চেঞ্জ হ'ব নিবিচাৰে। তেওঁলোকে ভাবে যে কিবা এটা মেজিক কৰি দিয়ক আৰু মোৰ লাইফটো চেঞ্জ কৰি দিয়ক। তেনেকুৱা কেতিয়াও নহয়। নিজে চেঞ্জ কৰিবই লাগিব, নিজৰ ফালৰ পৰাই ষ্টেপছ ল'বই লাগিব, কাম কৰিবই লাগিব। ঠিক আছে? যেনেকুৱা ধৰক ইষ্ট ডাইৰেকশ্যন। ইষ্ট ডাইৰেকশ্যন হৈ গ'ল আমাৰ কানেকশ্যনৰ ডাইৰেকশ্যন। সাউথ ডাইৰেকশ্যন হৈ গ'ল নেম ইন ফেমৰ ডাইৰেকশ্যন। ডাইৰেকশ্যন কেইটা আছে? আনমিউট কৰিব পাৰে। আনমিউট কৰিব পাৰে। ডাইৰেকশ্যন একচুৱেলি কেইটা আছে? 16টা আৰু 16টা মেইন 4টা, বাকি 16টা মেইন 4টা। নিউজ শব্দটো তাৰ পৰা আহিছে, জানেনে আপোনালোকে? নিউজ শব্দটো NEWS, নৰ্থ, ইষ্ট, ৱেষ্ট আৰু সাউথ। নৰ্থ ইষ্ট ৱেষ্ট সাউথ, ইয়েছ ইয়েছ sir. তো ঠিক তেনেকৈ যেনেকৈ বহুতে ক'লে যে 16টা ডাইৰেকশ্যন আছে, তাৰে মাজত এটা নৰ্থ ৱেষ্ট ডাইৰেকশ্যন আছে, বা ডাইৰেকশ্যনছবোৰ আপোনালোকক কৈ দিম কেনেকৈ উলিয়াব লাগে। ঠিক আছে? আৰু সেই ডাইৰেকশ্যনছবোৰ ওলোৱাৰ পিছত প্ৰত্যেকটো ডাইৰেকশ্যনৰ নিজা নিজা কোৱালিটি আছে। মই আপোনালোকক ফাৰ্ষ্ট ডাইৰেকশ্যন উলিয়াটোতো শিকাই দিওঁ, কাৰণ বহুত মানুহে অকল ডাইৰেকশ্যনটো ওলাওঁতে ভুল কৰে। আপোনালোকৰ ঘৰৰ ডাইৰেকশ্যন যেতিয়া চাব, আপোনালোকে ঘৰৰ সদায় চেণ্টাৰৰ পৰা চাব। চবৰে মোবাইল ফোনত কম্পাছ আছে। এতিয়া ঘৰৰ চেণ্টাৰত থিয় হৈ ল'ব, মোবাইলৰ পৰাই কম্পাছটো উলিয়াই ল'ব। ঠিক আছে? ধৰক এইটো হৈ গ'ল আপোনালোকৰ ঘৰ। ইয়াতে ধৰক কাৰোবাৰ পাকঘৰ আছে, ইয়াতে ধৰক কাৰোবাৰ কিবা এটা বেলেগ ৰুম এটা আছে, ইয়াতে এটা ৰুম আছে, ইয়াতে এটা ৰুম আছে, ইফালেৰে এন্ট্ৰেন্স। অ'কে? বেছিভাগে কি কৰে, এটা ৰুমত থিয় হৈ পিনে তেওঁলোকে ডাইৰেকশ্যন চায়। ঠিক আছে? যেনেকুৱা এইটো ৰুমত যদি মই মাজত থিয় হৈ চাওঁ, ইয়াতে হ'ব ছাপ'জ নৰ্থ ইয়াতে আছে, সাউথ ইয়াতে আছে, ইষ্ট ইয়াতে আছে, আৰু ৱেষ্ট ইয়াতে আছে, তেনেকৈ আহিব। কিন্তু মই যদি চেণ্টাৰত থিয় হৈ চাওঁ, নৰ্থ ইয়াতে আছে, সাউথ আছে ইয়াতে, ৱেষ্ট আছে ইয়াতে, আৰু ইষ্ট আছে ইয়াতে। য'ত
এটা ৰুমত চাওঁতে ইষ্ট পাইছিলো, সেইটো একচুৱেলি কি হৈ যাব, নৰ্থ ইষ্ট কৰ্ণাৰহে হয়। যাৰ কাৰণে কি হয়, বহুতে ইউটিউবত ভিডিঅ' চাই পিনে ৰেমেডি কৰিব যায়, ৰেমেডি কৰি পিনে গণ্ডগোল কৰি থৈ দিয়ে। ইউটিউবত যদি ৰেমেডি দিয়া যায়, হয়তো কিবা সুইচ ৱৰ্ড দিছে, তেনেকুৱাবোৰ ফ'ল' কৰক। কিন্তু তাৰ বাহিৰে নিউমাৰলজি ৰিলেটেড, বাস্তু ৰিলেটেড জাষ্ট ভিডিঅ' চাই পিনে কেতিয়াও ৰেমেডি নকৰিব, কাৰণ কোনো এটা ভিডিঅ'ত, কমপ্লিট ভিডিঅ' হিচাপত তাতে গোটেই ইনফৰমেশ্যন নাথাকে। বহুত কম এনেকুৱা মানুহ আছে যোনে কমপ্লিট ইনফৰমেশ্যন দিয়ে, হয়তো 10-20%, ময়ো কেতিয়াও নিদিওঁ। সৰু সুৰা এটা দুটা ৰিলছত হয়তো সুইচ ৱৰ্ডটো কমপ্লিটলি আছে। এতিয়া সুইচ ৱৰ্ডটো কেনেকৈ ইউজ কৰিব লাগে তাতেও বহুত নিয়ম থাকে। কি কালাৰ পেনেৰে লিখিব লাগে, কোনখন হাতত ক্ৰিষ্টেলছ পিন্ধিব লাগে, এইবোৰ চব ডিটেইলছত, ইমান ডিটেইলছত ভিডিঅ'জ নাথাকে। বাস্তু ৰিলেটেড ইনফৰমেশ্যনছো ভিডিঅ' হিচাপত ইউটিউবত ইমান কমপ্লিট ইনফৰমেশ্যন নাথাকে। তো এতিয়া ঘৰৰ পৰা আপোনালোকে চেণ্টাৰৰ পৰা চেক কৰি চাব আপোনালোকৰ ঘৰৰ এই 4টা মেইন ডাইৰেকশ্যন ক'ত ক'ত আছে। এবাৰ যদি 4টা ডাইৰেকশ্যন আপোনালোকৰ ক্লিয়াৰ হৈ যায়, তেতিয়া কি হ'ব, বাকী আপোনালোকৰ এই ছেশ্যনটো কৰি থাকোঁতে আপোনালোকে বহুত বস্তু বুজি পাব, যে ঘৰত ক'ত ক'ত কি প্ৰব্লেম হৈ আছে। যেনেকুৱা মই ক'লো যে আপোনালোকক যে চাউথ ডাইৰেকশ্যনটো কি হ'ল, নেম এণ্ড ফেমৰ ডাইৰেকশ্যন। বৰ্তমান সময়ত চাব, সাউথ ইণ্ডিয়াৰ যিমান মুভিজ আহি আছে, বা বৰ্তমান যিমানবোৰ মুভিজ আহি আছে, সাউথ ইণ্ডিয়াৰ মুভিবোৰ অকণমান বেছি গ্ৰ' কৰি আছে, বা সাউথ ইণ্ডিয়াৰ যিবোৰ হিৰো আছে তেওঁলোকে বেছি গ্ৰ' কৰি আছে। বাহুবলী, RRR, পুষ্পা এতিয়া আহি আছে। ত' সাউথত কি হৈ যায়, মেইনলি নেম এণ্ড ফেম বহুত বেছি হয়। যিসকল দিল্লীত আছে, সাউথ দিল্লীৰ ফালে বেছি মানে পপুলাৰিটি বেছি থাকে। অ'কে। কিন্তু আজিকালি কি হৈছে, ধৰক এতিয়া যিটো মই ইউটিউবৰ কথাও ক'লোঁ, ইউটিউবত কেতিয়াবা এটা ভিডিঅ' আহি যায় যে হালধীয়া ৰঙৰ ফুল এটা এইটো ডাইৰেকশ্যনত ৰাখিব লাগে, ভাল হৈ যায়। সেয়া একচুৱেলি বাস্তু নহয়, সেয়া ফেংচুই হৈ যায়। বহুতে মিক্স কৰি দিয়ে, কম্বাইন কৰি দিয়ে। আগৰ দিনত বাস্তু যেতিয়া কৰা আছিলে, তেতিয়া ৱাইফাই নাছিলে, ইনভাৰ্টাৰ নাছিলে। তো কিছুমান বস্তু চেঞ্জ হৈ আছে, আৰু মই নকওঁ যে ফেংচুইটো ভুল, কম্বাইন কৰি পিনে দি দিয়ে, তো ৰিজাল্ট আৰু ভালকৈ আহে। ঠিক তেনেকৈ বৰ্তমান বহুত যিসকল বাস্তু কনচালটেণ্ট অকণমান বহুত আগৰ পৰাই তেওঁলোকে কৰি আহিছিলে, তো তেওঁলোকৰ ওচৰত হয়তো সেই ৱাইফাই ক'ত ৰাখিব লাগে, ইনভাৰ্টাৰটো ক'ত ৰাখিব লাগে, সেই বস্তুটো ইমান তেওঁলোকে গম নাপায়। মই চিয়'ৰ নহয়, বাট যদি বহুত পুৰণা তেওঁলোকে বুক বা তেওঁলোকে প্ৰচেছ ফ'ল' কৰিছে, তেতিয়াহ'লে এইবোৰ বস্তু নাই। এইবোৰ বস্তু নতুনকৈ আহিছে, তো অকণমান আপগ্ৰেডো হৈ গৈছে। ঠিক আছে, নেক্সট। এতিয়া গণেশজীৰ ফটো, আই থিংক ফটো বা মূৰ্তি বহুতৰ ঘৰত আছে, বা কেতিয়াবা কোনোবাই গিফ্ট দিয়ে, বহুতৰ আছে তেনেকুৱা গিফ্ট দিয়া হিচাপত। কেইটা আছে মানে ঘৰত, মানে গিফ্ট হিচাপতে হওক? স্যার বহুত আছে দেখোন গিফট। এজন আছে। মানে মই স্যার দেখো গ্ৰীণ, বহুতে গিফ্ট হিচাপত গিফ্ট দিয়ে, কেতিয়াবা স্যার কাৰোবাৰ মোৰ ঘৰত। স্যার মোৰ এনেকুৱা এটা আছে ষ্টন স্যাৰ সৰু। বা ৰেড কালাৰ এনেকুৱা আছে। গ্ৰীণ কালাৰৰ আছে। আছে বাৰু। কি দিম? গিফ্ট দিয়াটো আছে, কিন্তু ভাল লাগিলে নিজেও কিনি আনো যে, ধুনীয়া দেখি। তো ইয়াতে চাব, গণেশজীক ফাৰ্ষ্ট মানে গণেশজীৰ ৰেমেডি কৰিলে কোনদিনাখন কৰা যায়, বুধবাৰে কৰা যায়। বুধ গ্ৰহৰ ৰিলেটেড ৰেমেডি থাকিলে গণেশজীৰ ৰেমেডি কৰা যায়, বা তেখেতক বুদ্ধিৰ দেৱতা বুলিও কোৱা হয়। আৰু যদি আমি অকণমান যদি চাইণ্টিফিকেলি হিচাপত চাওঁ, যেনেকুৱা গণেশজীৰ হেৰিটো ট্ৰাংক তেনেকুৱা আছে ন, আমাৰ হিউমেন ব্ৰেইন যদি আমি চাওঁ ভালকৈ, MRI কৰি চাওঁ, ষ্ট্ৰাকচাৰটো অকণমান তেনেকুৱা আছে। ঠিক আছে, যদি ঘৰত এটাতকৈ গণেশজী থাকে, হয়তো কাৰোবাক গিফ্ট হিচাপত দিছে, কোনোবাই নিজে কিনি লৈ আহিছে, ভাল লাগিলে লৈ আহিলে, তো কেতিয়াবা কি হয়, ঘৰত কেতিয়াবা কোনোবা এণ্ট্ৰেঞ্চত ৰাখে, কোনোবা টিভিৰ ওচৰত ৰাখি থৈ দিয়ে, কোনোবা ডাইনিং টেবুলত ৰাখি থৈ দিয়ে। তেতিয়া মোক লাগাতকৈ যদি বুদ্ধি বেছি হৈ যায়, তেতিয়া এজন মানুহৰ কি হ'ব, বা থট যদি বহুত বেছি আহি যায়। মাল্টিপল 5, যোনে যোনে নিউমাৰলজি শিকিছে, মাল্টিপল 5 হলে কি হৈ যাব? ষ্টেবিলিটি নাথাকিবই। ষ্টেবিলিটি নাথাকিব মাল্টিপল 5ৰ। কনফিউজন বহুত বেছি আহি যাব। যোনে লিখিছিলে মাজতে মেছেজ দি লিখিছিলে 7জন আছিলে, চ' মোক জনাব 3জন আছে। তো 7জন 3জন যোনে যোনে ৰাখিছে, তেওঁলোকৰ তেনেকুৱা হয় নেকি যে মাইণ্ডটো অকণমান কনফিউজ বহুত বেছি হৈ যায়? বা হেণ্ডৰেজো যদি কৰি দিয়ে, যদি আনমিউট কৰি পিনে ক'ব বিচাৰে, তেতিয়াহ'লে শ্বেয়াৰ কৰিব পাৰে।
লিপিকা বাইদেউ ওকে যদি আপুনি কমফৰ্টেবল আপুনি হেণ্ড ৰেজ কৰি দিব মই এবাৰ হেৰি কথা পাতিব বিচাৰিছোঁ ফটো থাকিলেও আহে অকণমান বাট মূৰ্তিত বেছি হয় হয় লিপিকা বাইদেউ হয় স্যার মোৰ ঘৰত আছে 3টা মান 3টা নে 4টা তো এনেকুৱা কনফিউজনত থাকো বহুত আহি যায় হয় মানে মই যেনেকুৱা নিউমাৰলজি বা এষ্ট্ৰলজি আপোনাৰ পৰা শিকি আছো শিকাৰ মাজতে মই এতিয়া মানে বেলেগ ফালে অলপমান যাই আছো মানে বেলেগ এক্সামৰ প্ৰিপাৰেচন কৰি আছো ভাবি আছো এইটো নেক্সট ইয়াৰৰ পৰা ষ্টাৰ্ট কৰিম মাজে মাজে আকৌ ষ্টেটাছো লগাই থাকো মানে বহুত কনফিউজন হৈ আছে মোৰ ঠিক আছে হয় মৌচুমী বাইদেউ মোৰ ঘৰত মানে মোৰ মানে গোসাঁই ঘৰটো আছে তাৰপিছত কি হ'ল মোৰ ল'ৰাটোৱে আনিছিলে দেলহি কেলকাতাৰ পৰা ডাঙৰ ল'ৰাটোৱে সি আনি পেলাই থৈ দিলে নহয় এখনতো মানে চাউথত এখন ফটো আছে ডাঙৰ সি থৈ দিলে নহয় গণেশটো হোৱাৰ পিছতে ছাৰ মই গম পাইছো সি মানে কথা নুশুনে মই নিজেই গম পাইছো তাৰপিছত কি হ'ল সি সেই ভাগ মূৰ্তি আনি পেলাই আকৌ গোসাঁই ঘৰত থৈছেহি কি হ'ল পূজা কৰিছিলে পুৰোহিতে পূজা কৰাৰ পিছত আমাৰ যিবোৰ মানে সামগ্ৰী থাকে বিসৰ্জন দিব লাগে নহয় পৰমাত্মাৰ কৃপা নেকি মোক সেই গণেশজন যিজন মোক নেলাগে সি উৎপাত কৰি গোসাঁই ঘৰত আকৌ থলে এই সামগ্ৰীৰ সৈতে ছাৰ মোক পানীত মানে বিসৰ্জন কৰিলো তেতিয়াৰ পৰা সি ঠিক হ'ল নহয় ছাৰ মই নিজে গম পাইছো বেছি গণেশ থাকিলে বেয়া সি ল'ৰাটো মানে মানে উশান্তি আৰু তাৰমানে সি মানে কলে মই থমেই তাৰমানে এতিয়া গুচিয়ে গ'ল সৰু মানে তেওঁ যিজন আছিলে এজনে আছে এইজন গুচি গ'ল বেছি থাকিলে বেয়া কথা নুশুনা হয় ল'ৰা ছোৱালী মুঠে মাকৰ দুচিকা বাইদেউ স্যাৰ এইটো বস্তুত মই অকণমান ৰিলেট কৰিছো মানে ধৰক ঘৰ বনোৱাৰ ক্ষেত্ৰতে কৈছো মই মোৰ যোনটো পাৰ্চনেল এক্সপিৰিয়েঞ্চ মোৰ মিষ্টাৰৰ মানে এনেকুৱা হৈ থাকে ইয়াতে ঘৰ বনাও নে তাতে ঘৰ বনাও মানে এইটো বস্তু বহুত বেছি কনফিউজন গণেশজীৰ মূৰ্তিটো আমাৰ দুৱাৰ মুখতো হেৰি কৰা আছে লগোৱা আছে আৰু এটা থাপনাতটো আছে পূজা কৰো মূৰ্তি মাল্টিপল হৈ গৈছে তেতিয়া আছে ঠিক আছে সলিউশনো কম মই লাষ্টৰ ফালে কম ঠিক আছে মানে এইটোতো হয় যে একচুৱেলি বিসৰ্জন দিব লগা থাকে বাকীবোৰৰ মই হেণ্ড ৰেজো লৈ আছো ঠিক আছে মানে বস্তুবোৰ মই বিচাৰো যাতে আপোনালোকে লাহে লাহে অকণমান ৰিলেট কৰিব পাৰে একচুৱেলি হয় নে নহয় এতিয়া বহুতেইতো ক'ব পাৰে ফটো থাকিলে ইম্পেক্ট কৰিব নে একচুৱেলি কিন্তু এটা বাছ কমন হিচাপত মই ক'ব বিচাৰিছো ধৰক কেতিয়াবা আপুনি ৰাস্তাৰে গৈ আছে কোনোবা বেলেগ মানুহৰ পোষ্টাৰ লগোৱা আছে কাৰোবাৰ মিনিষ্টাৰৰে ছাপোজ লগোৱা আছে যদি আহি গ'ল ভৰিত লাগিলে আপোনাৰ ইমান ফিল নহ'ব কিন্তু তাৰ ঠাইত যদি আপোনালোকৰ ফেমিলি মেম্বাৰ্ছৰ কাৰোবাৰ ফটো থাকে তো ভৰিত লাগিলে বা তেনেকৈ যদি পৰি থাকে আপোনালোকৰ অকণমান আনকমফৰ্টেবল কিবা এটা বেয়া লাগিব মানে মেইনলি আমাৰ মাইণ্ডছেটটো চব বস্তু আমাৰ মাইণ্ডৰ ওপৰত এফেক্ট কৰে ঠিক আছে এতিয়া ধৰক ৰিলেশ্যনশ্বিপ ৰিলেটেড ইছ্যুজ যদি কেতিয়াবা এইটো লিখি ৰাখিব স্পেচিয়েলি যিসকল নিউমাৰলজি শিকিছে তেওঁলোকেও ৰেমেডি দিব পাৰে যে হাজবেণ্ড ৱাইফৰ যদি কম্পেটিবিলিটি নাথাকে কথাৰ প্ৰতিয়ে তেওঁলোকৰ মানে কাজিয়া লাগি থাকে কোৱা হয় যে ময়ূৰ চৰাইৰ আটাইতকৈ বেষ্ট কম্পেটিবিলিটি থাকে তো তাৰ মানে যদি ময়ূৰ চৰাইৰ পাখি বা ফটো ঘৰত যদি থৈ দিয়া যায় তাতেও ডাইৰেকশ্যন আছে ৰিলেশ্যনশ্বিপৰ ডাইৰেকশ্যনটো মই কৈ দিম তেতিয়া কি হ'ব সেই ডাইৰেকশ্যনত কম্পেটিবিলিটি সেই এনাৰ্জিটো বেলেঞ্চ হোৱা ষ্টাৰ্ট হৈ যায় আৰু তেওঁলোকৰ সেই থট প্ৰচেছটো চেঞ্জ হোৱা ষ্টাৰ্ট হৈ যায় হয়তো কাজিয়া তেতিয়াও থাকিব পাৰে বাট কোনোবা এজন হয়তো বুজি পাব পাৰে যে হ'ব কৈছে একো নাই তো ডাইৰেকশ্যনটো হৈ গ'ল চাউথ ৱেষ্ট ডাইৰেকশ্যন কিন্তু ঘৰৰ চেণ্টাৰৰ পৰাহে চাব যদি চাউথ ৱেষ্ট ডাইৰেকশ্যনত যদি আপোনালোকৰ তাতে টয়লেট আছে তেতিয়াহ'লে কিন্তু এইবোৰ এফেক্ট আহিব ঠিক আছে যদি এনেকুৱা চিটুৱেশ্যন ডাইভৰ্চৰলৈকেও আনকি গুচি যায় তেনেকুৱা চিটুৱেশ্যনতো ময়ূৰৰ যদি এই ৰেমেডিটো কৰে তেতিয়াও কিন্তু চেঞ্জেছ দেখা পোৱা গৈছে মানে তেওঁলোকৰ বিহেভিয়াৰটো চেঞ্জ হোৱা ষ্টাৰ্ট হৈ যায় বা তেওঁলোকে সেইবোৰ কথা কোৱা বাদ দিয়ে যিবোৰ কথা ক'লে মানে ৰিলেশ্যনশ্বিপটোৰ ওপৰত এফেক্ট কৰিব পাৰে যেতিয়া সেই ডাইৰেকশ্যনটো কিয়ৰ হৈ গ'ল তেতিয়াহ'লে ৰিলেশ্যনশ্বিপটো লাহে লাহে কিয়ৰ হৈ যায় ঠিক আছে এতিয়া নিউমাৰলজি বা এষ্ট্ৰলজিত বা টেৰ' ৰিডিং যেতিয়া আমি কৰোঁ আমিতো ডাইৰেকশ্যনটো গম পাই যাওঁ তাতেও ডাইৰেকশ্যন চাব পাৰোঁ বা টেৰ' ৰিডিঙতো আমি ডাইৰেকশ্যন চাব পাৰোঁ কিন্তু নিউমাৰলজি এষ্ট্ৰলজিত কি হয় ৰেমেডিবোৰ পাৰ্মানেণ্ট হিচাপত নহয় আমি যেতিয়া ৰেমেডি এটা কৰোঁ ক্ৰিষ্টেলছ পিন্ধিলে যেতিয়ালৈকে ক্ৰিষ্টেলছ পিন্ধি আছে তেতিয়ালৈকে ৰেমেডিটো হৈ থাকে খুলি দিলে ছিঙি গ'ল পাহৰি গ'ল তেতিয়া ৰেমেডিবোৰ নহয় বাট যদি ঘৰত আমি পাৰ্মানেণ্টলি এইবোৰ বস্তু চেঞ্জ কৰি দিওঁ
তেতিয়াহ'লে ৰিজাল্টটো পাৰ্মানেণ্টলি আহে। বাকীবোৰ অকণমান টেম্পৰেৰী হিচাপত থাকে। আৰু এটা বস্তু সদায় মনত ৰাখিব, হয়তো কোনোবাই যদি অলৰেডি শিকিছে, বেলেগতে হওক বা মোৰ তাতে হওক বা ভিডিঅ' চাই পিনে, ঠিক আছে, স্পেচিয়েলি ভিডিঅ' চোৱাৰ পিছত যদি ফিল হৈছে যে ঘৰত আপোনালোকৰ বাস্তু ইফাল সিফাল অকণমান হৈ আছে, নাজানাকৈ বা এফেক্ট নেদেখালৈকে চেঞ্জেছ কেতিয়াও নকৰিব। যেতিয়ালৈকে মানে বেমাৰ নহয় তেতিয়ালৈকে মেডিচিনছ নহয়, চেঞ্জ নকৰিব। বহুতে কি কৰে, ভিডিঅ' চাই, আমাৰ ঘৰৰ এইটো ডাইৰেকশ্যনটো বেয়া হৈ আছে, এতিয়া এনেকুৱা হ'ব পাৰে, চেঞ্জ কৰি দিওঁ, তেনেকুৱা নহয়। কাৰণ কি হয়, আমাৰ চবৰে কমফৰ্টেবল প্লেচ, ঘৰত চবৰে এটা ঠাই থাকিব য'ত মানে আপুনি বহুত বেছি কমফৰ্টেবল ফিল কৰে, বিচনা চোফা য'তে হওক, বা চোফাখনৰো এটা কৰ্নাৰ থাকিব য'ত আপুনি বহি পিনে কমফৰ্টেবল ফিল কৰে। তাতে যদি বেলেগে বহি থাকে, তেতিয়া মানে বা নিজৰ বিচনাখন বেলেগক দিব লাগিলে আনকমফৰ্টেবল ফিল হৈ যায়, বেলেগৰ বিচনাত শুব গ'লে আনকমফৰ্টেবল, এনাৰ্জিটো ডিষ্টাৰ্ব হৈ যায়। ৰেখিতো কৈছিলোঁ, ৰেখি ৱেবিনাৰ যোনে আছিলে, তো তাতে চবতে এনাৰ্জি থাকে। চ' যেতিয়ালৈকে আমি প্ৰব্লেম একচুৱেলি ফেচ নকৰোঁ, নেদেখোঁ, তেতিয়ালৈকে কোনো ধৰণৰ চেঞ্জেছ কৰিব নালাগে। ব্ৰাছ কৰিছোঁ ৰাইট হেণ্ডেৰে, হঠাৎ যদি মোক কোনোবাই লেফ্ট হেণ্ডেৰে ব্ৰাছ কৰিব দিয়ে, মই আনকমফৰ্টেবল ফিল কৰিম। তো যেতিয়া দৰকাৰ পৰে, যদি দেখিছোঁ ইছ্যুজ আহিছে, প্ৰব্লেম ফেচ হৈ আছে, তেতিয়াহে আমি চেঞ্জেছবোৰ কৰা ষ্টাৰ্ট কৰিম। যদি চব বস্তু ঠিকে চলি আছে, তেতিয়ালৈকে আমি একো চেঞ্জেছ নকৰোঁ। অ'কে, কাৰণ কি হয়, নতুনকৈ বাস্তু কনচালটেণ্ট যেতিয়া হোৱা যায় ন, আমাৰো মানে আমি যেতিয়া নতুনকৈ শিকিছিলোঁ তেতিয়া কাৰোবাৰ ঘৰত গ'লে প্ৰথমতে কম্পাছ উলিয়াই চাওঁ যে ঘৰটোত ক'ত কি হৈ আছে, ক'ত ভুল হৈছে, কি হৈ আছে। কিন্তু কোনো চেঞ্জেছ কৰিব নালাগে ষ্টাৰ্টিঙত, সেই বস্তুটো আহে। ঠিক আছে, অ'কে। এতিয়া কণ্টেণ্টৰ কথাত কৈ আছোঁ মই। কণ্টেণ্ট হিচাপত যেনেকুৱা এতিয়া কিছুমান ঠাইত আপোনালোকে দেখিব যে বাস্তুৰ কিছুমান বেলেগ লেভেল থাকে, আমাৰ কোনো লেভেল নাই। কমপ্লিটলি বেছিক এডভান্সৰ পৰা কমপ্লিটলি প্ৰফেচনেল। মানে কেতিয়াবা কাৰোবাৰ ওচৰত কনচালটেণ্ট লেভেল থাকে, এক্সপাৰ্ট লেভেল থাকে, প্ৰফেচনেল লেভেল, এডভান্স লেভেল, বেদিক বাস্তু, কমাৰ্চিয়েল বাস্তু, ফেক্টৰী বাস্তু। যদি মানে কনচেপ্টটো বুজি পায়, কাৰণ মই চব বস্তু কনচেপ্ট হিচাপত বিচাৰোঁ, যাতে আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈ যায়। যদি এবাৰ কনচেপ্টটো ক্লিয়াৰ হৈ যায়, তেতিয়াহ'লে আপোনালোকে য'ত যি বাস্তু কৰিব যায়, চব বাস্তু চেম প্ৰিন্সিপালতে চলিব। ঠিক আছে, কিন্তু বাস্তু অকল ঘৰৰে নহয়। আমি এইটো জানো যে অকল ঘৰৰ বাস্তু থাকে, কিন্তু গোটেই কম্পাউণ্ডৰ বাস্তু থাকে। মন্দিৰত গ'লে চিৰিৰ পৰাই সেৱা কৰি যায়, ফাৰ্ষ্ট ষ্টেপ সোমোৱাৰ লগে লগে। কাৰণ কি হয়, যিমানবোৰ মানে বাস্তু পুৰুষৰ মই আপোনালোকক এবাৰ ইমেজ দেখুৱাই দিছোঁ, কেনেকুৱা থাকে। একচুৱেলি বাস্তু পুৰুষ গোটেই প্লটটোত কেনেকৈ থাকে তেখেতৰ মূৰটো একচুৱেলি নৰ্থ ইষ্ট ছাইডত থাকে, সেইকাৰণে নৰ্থ ইষ্টটো বহুত অস্পিচিয়াছ মানা যায়। আৰু ইয়াতে যেনেকৈ দেখিছে চবতে নাম লিখা আছে, সেইবোৰ চব দেৱী দেৱতা, মানে ৰাক্ষসও আছে। ঠিক আছে, তো যেনেকৈ চিৰিৰ পৰা একচুৱেলি সেৱা কৰি যায়, তাৰমানে বাহিৰৰ পৰাই গোটেই দেৱী দেৱতাবোৰ চব তাতে থাকে। আৰু ঘৰৰ কম্পাউণ্ডৰ বাহিৰতো য'তে ত'তে বস্তুবোৰ পেলাব নালাগে, তাতো কিন্তু বাস্তু দোষ আহি যায়। বৰ্তমান সময়ত মাটি কম থাকে, ঘৰৰ কম ৰুম থাকে, তো আগতে অকণমান এবাণ্ডেঞ্চ হিচাপত বা ৰুমবোৰ বনাইছিলে, তাৰে বাস্তু অকণমান ডিফাৰেণ্ট আছিলে। এতিয়াও অকণমান বাস্তুবোৰ স্লাইটলি, কাৰণ কি হয়, যদি অলৰেডি আপোনালোকৰ ঘৰ বনোৱা আছে, 100% বাস্তু দোষ গুচাব নোৱাৰে। ৰেয়াৰলি চান্স থাকে যে তাতে গোটেই বাস্তু 100% বাস্তু দোষ তাতে নাই। একদম যদি ষ্টাৰ্টিঙৰ পৰা আপোনালোকে প্লট চোৱাৰ পৰাই যদি কনচালটেণ্ট হিচাপত চাই, বা নিজে যদি প্লটৰ ডাইৰেকশ্যন, প্লটৰ মাটিটো কেনেকুৱা, সেইবোৰ যদি ষ্টাৰ্টিঙৰ পৰা কৰে, তেতিয়া মেবি আপুনি 100% ক'ব পাৰে যে তাতে বাস্তু দোষ নাই। ঠিক আছে, আৰু কিয় চোৱা যায়, কাৰণ গোটেই যিটো মই ক'লো যে প্ৰত্যেকটো প্লটৰ চাৰিওফালে দেৱী দেৱতা তেনেকুৱা থাকে, চবৰে ডিফাৰেণ্ট পাৱাৰ থাকে। কাৰোবাৰ কেৰিয়াৰ ৰিলেটেড, কাৰোবাৰ এডুকেশ্যন ৰিলেটেড, কাৰোবাৰ মানি, বিজনেছ, কাৰোবাৰ কোৰ্ট কেছো আমি থ্ৰু বাস্তু ঠিক কৰিব পাৰোঁ। স্কিলছ ডেভেলপ কৰিব লাগে, সলিউশ্যন, প্ৰব্লেম ফেচ কৰিছে, সলিউশ্যন লাগে, উইল পাৱাৰ নাই, প্ৰটেকশ্যন নাই, সেইবোৰ চব বস্তু আমি থ্ৰু বাস্তু আমি ঠিক কৰিব পাৰোঁ। ঠিক আছে, এতিয়া এটা চাব, কিছুমান মানুহ হাৱাতে কথা পাতে, এনে যে আমি কওঁ যে লম্বি ফেক ৰাহা হে, হাৱাত থাকে। তো যদি বাস্তু পুৰুষৰ মূৰটো নৰ্থ ইষ্টত থাকে,
বাস্তু পুৰুষৰ ভৰিখন কোনটো ডাইৰেকশ্যনত থাকিব আনমিউট কৰিব পাৰে South West. Southwest. তেনেকুৱা মানুহৰ ঘৰত চাব তেওঁলোকৰ সাউথ ৱেষ্টত দোষ থাকে যদি সেই সাউথ ৱেষ্টটো মানে বহুত বেছি হেৰি নহয় বেলেন্সড হৈ নাথাকে তেনেকুৱা মানুহ হাৱাতে কথা পাতি থাকে ঠিক আছে সেকেন্ডলি কোনজন ভগৱানৰ থাৰ্ড আই বহুত ষ্ট্ৰং যেনেকুৱা আমি কওঁ ন ইনটিউশন খুব ভাল আমাৰ থাৰ্ড আই এক্টিভেট হৈছে মহাদেৱ শিৱজী right so যদি কাৰোবাৰ ইনটিউশন পাৱাৰ লো হৈ থাকে তেতিয়াহ'লে শিৱজীৰ পূজা যদি নৰ্থ ইষ্টত কৰা যায় তেতিয়াহ'লে ইনটিউশন বাঢ়া ষ্টাৰ্ট হৈ যায় আৰু ইনটিউশন মানে কি ক্লেৰিটি আহে কোনটো কাম কেতিয়া কৰিম কেনেকৈ কৰিব লাগে সেইবোৰ চব বস্তু ক্লিয়াৰিটি আহা ষ্টাৰ্ট হৈ যায় যেনেকৈ ছাৰে আমাক বুজাইছিলে যে ক্লেৰিটি অফ মাইণ্ড কেনেকৈ আহে তেওঁৰ যদি আমি ফেমিলি হিচাপত চাওঁ যেনেকুৱা শিৱজীৰ ডিঙিত সাপ আছে আৰু কাৰ্তিকৰ বাহন কি ময়ূৰ চৰাই আৰু সাপ কি হৈ যায় এনিমি হয় কিন্তু বেলেন্স হৈ আছে তাতে ক্লেৰিটি আছে শিৱজীৰ এইটো হেৰি জটাৰ পৰা এইটো অমৃত ওলোৱা বুলিও কয় বহুতে আৰু ডিঙিত কি হৈছে পয়জনো আছে বেলেন্স হৈ আছে পয়জন আৰু অমৃত পাৰ্বতী মাৰ বাহন কি হৈ যায় বাঘ কিন্তু ইপিনে শিৱজীৰ যেনেকুৱা লগত থাকে নন্দীজী থাকে টাইগাৰ এণ্ড বুল দুইটা অপজিট তথাপিও বেলেন্স হৈ আছে আনকি গণেশজীৰ বাহন কি হয় Nigoni. নিগনিৰ এনিমি কি তাতে ফেমিলিৰ ভিতৰত তথাপি বেলেন্স হৈ আছে তাৰ মানে যদি কেতিয়াবা আমাৰ ফেমিলি হিচাপত যদি কাৰোবাৰ ফেমিলিত কোনো ধৰণৰ ক্লেৰিটি নাই তো তেওঁলোকৰ ফটো যদি নৰ্থ ইষ্টত ৰাখে তেতিয়াহ'লে কোৱা যায় যে ফেমিলিত লাহে লাহে ক্লেৰিটি অহা ষ্টাৰ্ট হৈ যায় ঘৰখনত বেলেন্স অহা ষ্টাৰ্ট হৈ যায় এতিয়া ঠিক তেনেকুৱা এক্সাম্পল হিচাপত মই আপোনালোকক গোটেই বাস্তুৰ ডাইৰেকশ্যন বুজাই প্ৰথমতে 4টা ডাইৰেকশ্যন হিচাপত মই বুজাই আছো ঠিক আছে সূৰ্য কোনটো চাইডৰ পৰা উদয় হয় এইটো চবেই জানে ইষ্ট ডাইৰেকশ্যনৰ পৰা আহে চ' মই প্ৰথমতে আপোনাক 4টা ডাইৰেকশ্যন হিচাপত মই বুজাই দি আছো ঠিক আছে যেনেকুৱা এজন মানুহে ছাপোজ ৰাতিপুৱা সোনকালে উঠিলে সূৰ্য উঠিলে ইষ্ট ডাইৰেকশ্যনৰ পৰা তেখেতে ইষ্টৰ ফালৰ পৰা তেখেতে মৰ্ণিং ৱাক কৰিব গুচি গ'ল তাত কি হৈ গ'ল তেখেতে নতুন নতুন মানুহ লগ পোৱা ষ্টাৰ্ট কৰিলে নতুন নতুন কানেকশ্যন ষ্টাৰ্ট হৈ গ'ল তাৰমানে ইষ্ট ডাইৰেকশ্যন হৈ গ'ল কানেকশ্যনৰ যদি আপোনালোকৰ কেতিয়াবা যোনে এতিয়া বিজনেছ কৰিছে তেওঁলোকৰ ছ'চাইটিৰ লগত সেই কানেকশ্যনটো নাই তাৰমানে ইষ্ট ডাইৰেকশ্যনত প্ৰব্লেম আছে তো ইষ্ট ডাইৰেকশ্যন হিচাপত তেখেতে মৰ্ণিং ৱাক ৰেগুলাৰলি কৰিব গৈছে ৰেগুলাৰলি মানুহবোৰক লগ পায় যেতিয়া ৰেগুলাৰলি কাৰোবাক লগ পাই আছে লাহে লাহে কি হ'ব তেখেতৰ নেম এণ্ড ফেম হয় তো ইষ্টৰ পিছত আহি যায় ইষ্টৰ যদি ৰাইট চাইডে চাই আপোনালোকে সাউথ ডাইৰেকশ্যন আহি যায় তো তেখেতৰ নেম এণ্ড ফেম এদিন যদি তেখেতে নাযায় তেতিয়াহ'লে বাকীবোৰ সুধিব কিবা হ'ল কিয় বা অহা নাই ঠিক আছে তো সাউথ ডাইৰেকশ্যন হৈ গ'ল নেম এণ্ড ফেম কাৰোবাৰ যদি নেম এণ্ড ফেম হোৱা নাই তেতিয়াহ'লে সাউথ ডাইৰেকশ্যনটো চেক কৰিব লগা থাকে এতিয়া বাকী মানুহবোৰে দেখিছে যে তেখেতৰ ওচৰত বেলেগ মানুহ বা তেখেতৰ নেম এণ্ড ফেম ছাপোজ হৈ গ'ল চবে তেখেতক সুধিলে কালি কিয় অহা নাই তো তেখেতে ক'লে যে তেখেত এজন কনচালটেণ্ট বাস্তু কনচালটেণ্ট হিচাপত ধৰি ল'লো তো বাকী মানুহবোৰে তেখেতৰ পৰা কনচালটেশ্যন ল'ব বিচাৰিলে আৰু তেওঁৰ কি হৈ গ'ল প্ৰফিট হৈ গ'ল চ' সাউথৰ পিছত আহি যায় ৱেষ্ট ডাইৰেকশ্যন আৰু ৱেষ্ট ডাইৰেকশ্যন হৈ গ'ল প্ৰফিটৰ ডাইৰেকশ্যন এতিয়া তেখেতৰ প্ৰফিট আহি গ'ল প্ৰফিট অহাৰ লগে লগে তেখেতে নতুন কাম এটা ষ্টাৰ্ট কৰিব পাৰে বা নতুন বস্তু কিনিব পাৰে যাতে তেখেতে নিজৰ বিজনেছটো আৰু গ্ৰ' কৰিব পাৰে বা এনেকুৱা আমি ক'ব পাৰোঁ যে তেখেতৰ বাস্তুৰ কাৰণে নতুন বস্তু আৰু কিনিব পাৰে তাৰমানে তেখেতৰ অপৰচুনিটিজ আহি গ'ল সেয়া হৈ গ'ল নৰ্থ ডাইৰেকশ্যন ফাৰ্ষ্ট হ'ল ইষ্ট ডাইৰেকশ্যন ইষ্টত আমি ক'ব পাৰোঁ কানেকশ্যন তাৰপিছত সাউথ ডাইৰেকশ্যন তাতে হৈ গ'ল নেম এণ্ড ফেম ৱেষ্ট ডাইৰেকশ্যন য'ত আমি ক'ব পাৰোঁ যে তেখেতৰ প্ৰফিট হোৱা ষ্টাৰ্ট হৈ গ'ল আৰু লাষ্ট হৈ গ'ল নৰ্থ ডাইৰেকশ্যন তেখেতৰ অপৰচুনিটিজ হিচাপত আহিল এই 4টা ডাইৰেকশ্যন বুজি পাইছে চবে পাইছো ছাৰ 4টা ডাইৰেকশ্যন হিচাপত যদি এই 4টা ডাইৰেকশ্যনৰ মাজত মই আৰু এটা লাইন ড্ৰ কৰি দিওঁ তাৰ মাজত আৰু কিছুমান ডাইৰেকশ্যনছ ওলাই আহে
যেনেকুৱা ফাৰ্ষ্ট ইষ্ট ডাইৰেকশ্যন ক'লো যে ইষ্ট ডাইৰেকশ্যন কানেকশ্যন হোৱা ষ্টাৰ্ট হ'ব নেটৱৰ্কিং যিটো আমি কওঁ বণ্ডিং হোৱা ষ্টাৰ্ট হৈ যায় ঠিক আছে ছ'চিয়েল কানেকশ্যন ছাপ'জ এতিয়া কাৰোবাৰ যদি এনেকুৱা হৈছে যে প্ৰপাৰ্টি যে তেওঁলোকে প্ৰপাৰ্টি চেল কৰিব বিচাৰিছে কিন্তু প্ৰপাৰ্টি চাব মানুহ নাহে বা এনেকুৱা কেতিয়াবা হয় যে কাৰোবাৰ ঘৰত বিয়াৰ কাৰণে মানুহ নাহে ৰিষ্টা নাহে চ' তেওঁলোকে ইষ্ট ডাইৰেকশ্যনটো চাব পাৰে যে তেওঁলোকৰ ছ'চাইটিৰ লগত কানেকশ্যনটো হোৱা নাই যেনেকুৱা চাউথত হৈ গ'ল নেম এণ্ড ফেম কোনোবাই যদি বিজনেছ বহুত দীঘলীয়া সময়ৰ কাৰণে কৰি আছে বাট তেওঁলোকে কোনো চিনি নাপায় কেইখনমান দোকান আছে ন হাজোৰ ফালে নলবাৰীৰ ফালে বহুত বেছি ফেমাছ মিঠাইৰ দোকান পুৰি চব্জিৰ কাৰণে পৰঠাৰ কাৰণে তাৰ ওচৰত আৰু কিছুমান দোকান আছে সেইবোৰৰ নাম মানুহবোৰে ইমান নাজানে তাৰমানে চাউথ মেইনলি নেম এণ্ড ফেম ঠিক তেনেকৈ ৱেষ্ট হৈ গ'ল প্ৰফিট এণ্ড গেইন নৰ্থ হৈ গ'ল অপৰচুনিটি এতিয়া প্ৰত্যেকটো ডাইৰেকশ্যনৰ মাজত যদি মই এটা লাইন ড্ৰ কৰোঁ যেনেকুৱা চাউথ আৰু ইষ্টৰ মাজত যদি লাইন ড্ৰ কৰোঁ চাউথ ইষ্ট তো এতিয়া সেইজন মানুহ যেতিয়া ধৰক কাম কৰা ষ্টাৰ্ট কৰিব বাস্তু কনচালটেণ্টে যেতিয়া কাম কৰিব ইষ্ট ডাইৰেকশ্যনৰ পৰা আহি পিনে নেম এণ্ড ফেম হিচাপত চাউথত আহিলে তেখেতক মানুহবোৰে পইচা দিব কেছ পইচা দিব বা কোনোবাই এডভান্স দি গ'ল যে মোৰ কামটো কৰি থৈ দিবি মই এডভান্সতে পইচা দি থৈ গ'লোঁ তাৰমানে চাউথ ইষ্ট ডাইৰেকশ্যনটো হৈ গ'ল লিকুইড কেছত হ'ব কামবোৰ কেছ পইচা চ' কাৰোবাৰ যদি বিজনেছত কেছ ফ্ল' হোৱা নাই তেওঁলোকে চাউথ ইষ্ট ডাইৰেকশ্যনটো চেক কৰি চাব নাইবা চাউথ ইষ্ট ডাইৰেকশ্যনত তেওঁলোকে ৰেমেডিও কৰিব পাৰে এতিয়া বেলেগ মানুহে তেওঁক দেখিলে পইচা লৈ আছে কাম কৰি আছে তেখেতৰ আৰু নেম এণ্ড ফেম হৈ গ'ল আৰু ফেমাছ হৈ গ'ল চাউথ ডাইৰেকশ্যনটো মানে আৰু তেখেতৰ ষ্টেবল হৈ গ'ল তাৰপিছত চাউথ আৰু ৱেষ্টৰ মাজত চাউথ ৱেষ্ট আহি যাব তাতে যিমানে নেম ফেম হ'ব যিমানে চব মানুহে তেখেতৰ কথা ক'ব তেতিয়া কি হ'ব সেইজন মানুহৰ লগত চবেই চিনাকি হ'ব বিচাৰিব মানে ৰিলেশ্যনশ্বিপ বিচাৰিব তো চাউথ ৱেষ্ট ডাইৰেকশ্যন কৈ দিছিলোঁ যে ৰিলেশ্যনশ্বিপৰ ডাইৰেকশ্যন লাহে লাহে মানুহবোৰে তেখেতৰ ফোন নম্বৰ বিচাৰিব তেখেতৰ ইনষ্টাগ্ৰামত বিচাৰিব ফেচবুকত বিচাৰিব যিমান মানুহ বিচাৰিব কিমান হ'ব তেখেতৰ সিমানেই বেছি প্ৰফিট হ'ব মানে ৱেষ্ট ডাইৰেকশ্যনটো আৰু বেছি প্ৰফিটেবল হ'ব এতিয়া ৱেষ্ট আৰু নৰ্থ তাৰ মাজত কি আছে নৰ্থ ৱেষ্ট তো যিহেতু তেখেতৰ কানেকশ্যন বহুত বেছি বাঢ়ি গৈ আছে বেছি ফেমাছ হয় যেতিয়া মানুহবোৰ ফেমাছ হৈ যায় তেখেতৰ এনিমি আহি যায় কোনোবা দম দিব আহিব তো তেখেতক তেতিয়া কাৰোবাৰ ছাপৰ্ট লগা হ'ব যোনে যাতে হেল্প কৰি দিয়ে চ' নৰ্থ ৱেষ্ট ডাইৰেকশ্যনটো হৈ গ'ল ছাপৰ্টৰ ডাইৰেকশ্যন বা তেখেতৰ এতিয়া কামবোৰ লাহে লাহে ফোনত হৈ যায় তেখেতে যাব নালাগে যদি আপোনালোকৰ লাইফত ছাপৰ্ট নাই কোঅপাৰেশ্যন নাই তাৰমানে নৰ্থ ৱেষ্ট ডাইৰেকশ্যনটো অকণমান ইমবেলেঞ্চ হৈ আছে আৰু লাষ্ট কি হ'ব তেখেতৰ এতিয়া ধৰক মানুহবোৰে ফোনতো যদি কাম কৰি দিয়ে তাৰমানে তেখেতৰ আৰু ছাপৰ্ট আহি গ'ল আৰু অপৰচুনিটিজ আহি গ'ল তাৰমানে নৰ্থ ডাইৰেকশ্যনটো তেখেতৰ আৰু বেলেঞ্চ হ'ব ধৰিলে আৰু ষ্ট্ৰং হৈ গৈ আছে আৰু নৰ্থ আৰু ইষ্টৰ মাজত আছে নৰ্থ ইষ্ট তেখেতে যিমানে মানুহবোৰ লগ পাই থাকিব কেতিয়াবা ভুলো হৈ যাব পাৰে কামবোৰত তাৰ পৰা আৰু বস্তু শিকিব তাৰমানে তেখেতৰ ক্লেৰিটি আৰু বাঢ়ি যাব যিমানে ক্লেৰিটি বাঢ়িব আৰু বেছি পপুলাৰ হ'ব ইষ্ট ডাইৰেকশ্যন আহি গ'ল আৰু তেখেতৰ বণ্ডিং বা ছ'চিয়েল কানেকশ্যন মানুহৰ লগত আৰু বাঢ়ি যাব তো তেনেকৈ গোটেই বাস্তু চব ডাইৰেকশ্যনৰে এটা ইমবেলেঞ্চ হোৱাৰ লগে লগে তেখেতৰ গোটেইবোৰ ইছ্যু হৈ যাব বা চব ছাইডত যদি বেলেঞ্চিং হৈ থাকে তেখেতৰ চব ফালে চব বস্তু ঠিক হোৱা ষ্টাৰ্ট হৈ যায় এতিয়া এই 8টা ডাইৰেকশ্যনৰ মাজত যদি মই আৰু এটা লাইন ড্ৰ কৰোঁ তেতিয়াহ'লে কি হৈ যাব তাতে 16টা ডাইৰেকশ্যন আহি যায় এনেকুৱা নৰ্থ হৈ গ'ল অপৰচুনিটি কাষ্টমাৰ বেছি আহিব বহুত বেছি কাম কৰিলে কি হ'ব পাৰে যে ৰেষ্টে ল'ব পৰা নাই তেখেতৰ হেল্থৰ ইছ্যু আহিব পাৰে চ' ইমিউনিটি তো তেখেতৰ যদি কাৰোবাৰ হেল্থ ৰিলেটেড ইছ্যু আছে তেওঁলোকে নৰ্থ ইষ্টত চেক কৰিব লাগে যিমানে কাম কৰিব কাষ্টমাৰ আহিব তেখেতৰ মানি ফ্ল' হ'ব মটিভেশ্যন বেছি ফিল কৰিব তাৰ কাৰণে নৰ্থ ইষ্ট বেছি মটিভেশ্যন ফিল কৰিলে মটিভেটেড মানুহ কি হয় তেওঁলোক বহুত বেছি হেপী ফিল কৰে হেপী ফিল কৰাৰ পিছত ইষ্ট ডাইৰেকশ্যন নেটৱৰ্কিং ছ'চিয়েল কানেকশ্যন বণ্ডিং আৰু বহুত বেছি আহি গ'ল বেছি মানুহ অহাৰ লগে লগে মানুহ এজনৰ কি হয় অভাৰ থিংকিং আহি যায় কিবা ভুলে হ'ল নেকি কামটো হ'বনে নহ'ব অভাৰ থিংকিং এংজাইটি এইবোৰ চব আছে মানে ইষ্ট চাউথ ইষ্ট নেটৱৰ্কিং হৈ আছে মানুহৰ লগত আৰু চিনাকি হৈছে তেওঁৰ আৰু মানি ফ্ল' হ'ব চাউথ ইষ্ট এজন মানুহৰ ওচৰত যেতিয়া মানি বেছি ফ্ল' হয় তেখেতৰ কনফিডেন্সো বাঢ়ে চাউথ ইষ্ট কনফিডেন্স হোৱা মানুহবোৰে বিন্দাছ পাব্লিকেলি যাব পাৰে পাব্লিকলি স্পীচ দিব পাৰে বা মানুহক লগ কৰিব পাৰে তাৰমানে নেম ফেম হৈ যায় নেম এণ্ড ফেম হৈ গ'ল বেছি পইচা আহি গ'ল
মিছামিছি কিছুমান বেলেগ বেলেগ ঠাইত খৰচো হৈ যাব, অলাগতিয়াল খৰচ, তাৰমানে ডিছপ'জেল। তাৰপিছত আহি গ'ল মানুহৰ লগত ফেমাছ হোৱাৰ লগে তেখেতৰ ৰিলেশ্যনশ্বিপ, মানুহৰ লগত ৰিলেশ্যনশ্বিপ, নিজৰ ঘৰৰ লগত ৰিলেশ্যনশ্বিপ, সেইবোৰ আৰু বেছি বণ্ডিং ভাল হ'ব ধৰে। সেয়া হৈ গ'ল। তাৰপিছত আহি যাব আপোনাৰ ষ্টাডিজৰ ডাইৰেকশ্যন, যে তেখেতে আৰু পঢ়া ষ্টাৰ্ট কৰিলে, আৰু নলেজ লোৱা ষ্টাৰ্ট কৰিলে, বাস্তু আৰু শিকা ষ্টাৰ্ট কৰিলে, বেলেগত আৰু শিকিলে। যিমানে শিকিব তেখেতৰ সিমানে গেইন হৈ থাকিব। যিমানে গেইন হৈ থাকিব তাৰে মাজত দুই এজনটোতো নিগেটিভ মানুহ ওলাব, কিবা এটা কৈ দিব, ডিপ্ৰেশ্যন। ডিপ্ৰেশ্যনত গুচি গ'ল, কোনোবাটো মানুহ আহি পিনে হেল্প কৰিব, ছাপৰ্ট কৰিব, তেখেতৰ ক্লাইণ্ট নৰ্থ ৱেষ্ট। আৰু চেঞ্চুৱেলিটি, তেনেকৈ গোটেই ডাইৰেকশ্যন, গোটেই 16টা ডাইৰেকশ্যনৰে চবৰে নিজা নিজা ভেলিউ আছে, বা চবৰে নিজা নিজা মানে গুণ থাকে। ইয়াৰে যিকোনো এটা ডাইৰেকশ্যনো যদি ইমবেলেঞ্চ হৈ যায়, আমাৰ লাইফটো কিন্তু অকণমান ইমবেলেঞ্চ বা ষ্টাৰ্ট হৈ যায়। এই 16টা ডাইৰেকশ্যন যদি আমি এনাৰ্জাইজ কৰি দিওঁ, 16টা ডাইৰেকশ্যনৰ পৰা যিমানবোৰ দোষ আছে, সেই গোটেই দোষবোৰ যদি আঁতৰাই দিওঁ, বেলেঞ্চ কৰি দিওঁ, তেতিয়াহ'লে লাইফত বেলেঞ্চ আহি যায়। আৰু গোটেই 16টা ডাইৰেকশ্যনক এটা মানে বাস্তু চক্ৰ এটা পায়, যিটোক শক্তি চক্ৰ বুলিও কোৱা হয়। ঠিক আছে। যদি 16টা ডাইৰেকশ্যন ঠিক কৰা যায়, সেই ঠাইটুকুৰাক দেৱলোক বুলিও কোৱা হৈ যায়, বা দেৱলোকৰ স্থাপনা কৰা বুলি কোৱা হয়। আৰু তেনেকৈ বাস্তু কাম কৰে, তেনেকৈ ৰজা বনোৱা যায়। সেইকাৰণে কোৰ্চটোও কষ্টলি থাকে, কনচালটেশ্যন ফিও বহুত বেছি কষ্টলি থাকে, কিন্তু সলিউশ্যনবোৰ পাৰ্মানেণ্ট থাকে। কাৰোবাৰ আইডিয়া আছে এজন বাস্তু কনচালটেণ্টৰ ফিজ কিমান থাকে যেতিয়া ঘৰত মাতা যায়? 25,000 আছে minimum. ছাৰ আৰু 20,000 to 50,000 লৈকে আছে, মই গুৱাহাটীত পাইছো। 50,000 তাৰ ওপৰতো আছে বাৰু। ছাৰ 1 মানে লাখ 1 লাখলৈকেও আছে, ৰাইট। মই এজন কনচালটেণ্টৰ মই দেখুৱাই আছো, তেখেতৰ ভিডিঅ' চাব পাৰি, ইউটিউবতো আছে, ফেচবুকতো চাৰ্চ কৰিব পাৰি। তেখেতৰ এইটো ফি, যিকোনো চিটি ইণ্ডিয়াত, ষ্টেটত য'তে যাব 50,000 তেখেতৰ ফি, আৰু ফ্লাইট চাৰ্জেছ এক্সট্ৰা। বেলেগ কনচালটেশ্যনো দিয়ে, বাট বাস্তু হিচাপত তেখেতৰ ফি এনেকুৱা 50,000। ঘৰত কোনো বাস্তু দোষ নাই, কেতিয়াবা এনেকুৱা হৈ যায় সেইখন ঘৰত কোনো বাস্তু দোষ নাই, হয়তো মানুহবোৰ তেনেকুৱা একো কাম চাম কৰা নাই, তেনেকুৱা প্ৰব্লেম ফেচ কৰিছে, ঘৰত লৈ যায় 50,000 দি পিনে তেখেতে গৈ পিছে চব ঠিকে আছে, খোজ দিয়াৰ কাৰণে জাষ্ট তেখেতৰ 50,000 পে' কৰিব লাগিব। এনেকুৱা নহয় যে তেখেতে কিবা ৰেমেডি দিব। তেনেকুৱা মানুহ পাইছো মানে, ঘৰত গৈছে আপোনালোকৰ চব ঠিকে আছে, একো প্ৰব্লেম নাই, একো বস্তু ৰেমেডি কৰিব লগা নাই, বাট তেখেতক অলৰেডি 50,000 পে' কৰি থৈ দিছে। থাকিব পাৰে কেতিয়াবা কিছুমান ঠাইত থাকে, তেতিয়া বাৰু বেলেগ কথা হৈ যায়, বাট এনেকুৱা কেছেছো দেখিছো য'ত মানে একো প্ৰব্লেম নাই, তথাপিও তাত গৈ পিনে মানে বাস্তু কৰি আহে। ঠিক আছে, কিমান ইম্পৰ্টেণ্ট হৈ যায় মই কৈ আছো। যেনেকুৱা এখন ঘৰত যিটো চাউথ ৱেষ্টৰ কথা ক'লো, যে চাউথ ৱেষ্ট টয়লেটত, চাউথ ৱেষ্ট ডাইৰেকশ্যন যদি টয়লেট থাকে, সেইখন ঘৰত ধাৰ বহুত বেছি লাগি যায়। তো বহুত ৱেল টু ডু ফেমিলি মানে আছিলে, তেওঁলোকৰ চাউথ ৱেষ্টত টয়লেট আছিলে, 3 কৰোৰ টকা লোন লাগিছিলে। তেওঁলোকক ছাজেষ্ট কৰা গৈছিলে যে চাউথ ৱেষ্টৰ টয়লেটটো ভাঙিব লাগিব, নৰ্থ ইষ্ট টয়লেট আৰু চাউথ ৱেষ্ট টয়লেট ভাঙিবই লাগে, কোনো ৰেমেডি নাথাকে। এতিয়া ভাঙিবনে, বহুত বস্তু লগাইছিলে তেওঁলোকে, মাৰ্বল যিবোৰ লগাইছিলে বাহিৰৰ পৰা আনিবলৈ, তাতেও বহুত বেছি খৰচ হৈছিলে। তো ইমানবোৰ কেনেকৈ ভাঙে, নুশুনে কথা, নামানে। কিন্তু লাষ্টত গোটেই সেই প্ৰপাৰ্টিটো 1 কৰোৰ টকা চেল কৰিব লগা হৈ গ'ল। তো মই যিটো কৈছোঁ ৰজা, কিং মেকাৰ, বা থিংকিংটো ৰজাৰ নিচিনা, মই মানিৰ হিচাপত কোৱা নাই যে অকল যে ধনী মানুহ যাৰ পইচা আছে তেওঁলোকেহে অকল বাস্তু কৰিব পাৰে। যিখিনি মই কথা ক'লো সেইখিনি যদি বেলেঞ্চ কৰিব জানে, তেওঁলোকে নিজৰ ঘৰৰ বাস্তু ঠিক কৰি ল'ব পাৰে। তাৰ মানে মই এইটো ক'ব বিচাৰিছো যে যাৰ থিংকিং ৰিচ থিংকিং, অকল তেওঁলোকেহে বাস্তু কৰে। বাকী বেছি পইচা থকা মানুহ এনেকুৱা আছে যোনে বাস্তু বিলিভ নকৰে, ফ'ল' নকৰে। আৰু যোনে ফ'ল' কৰিছে, বিলিভ কৰিছে, তেওঁলোকৰ লাইফটো চেঞ্জেছ বহুত বেছি হৈছে। মই কণ্টেণ্টটো আপোনালোকক দেখুৱাই দিম। আৰু যাৰ ৰিলেশ্যনশ্বিপৰ ৰিলেটেড ইছ্যু আছে, তেওঁলোকে নিজৰ ঘৰৰ চাউথ ৱেষ্ট ডাইৰেকশ্যনটো চেক কৰি চাব। কেতিয়াবা কি হয়, কিছুমান মানুহক দেখিব, মানে কেতিয়াবা দেখা যায় নহয়, যে যাৰ কাৰোবাৰ ৰিলেশ্যনশ্বিপ ছাপ'জ আছে, তেওঁৰ পাৰ্টনাৰটোৰ কিবা ইছ্যু আছে, প্ৰব্লেম আছে, ব্ৰেকআপ হৈ গ'ল ছাপ'জ,
আকৌ নেক্সট কোনোবা এটা পাৰ্টনাৰ আহিলে আকৌ দেখিলে চেম প্ৰব্লেম। 3-4বাৰ মান ব্ৰেকআপ হোৱাৰ পিছত তেওঁলোকে কয় এই চব দুখন একেই একে মানুহ পাই আছো। একচুৱেলি কি হয়, তেওঁলোকৰ হয়তো কুণ্ডলী হিচাপত নাইবা বাস্তু হিচাপত সেই দোষটো থাকে, তেনেকুৱা ধৰণৰ মানুহে বাৰে বাৰে পাই থাকে। যদি সেই সাউথ ৱেষ্টৰ ইছ্যুটো যদি সলভ কৰি দিয়ে, তেতিয়াহ'লে তেওঁলোকৰ লাইফত যিবোৰ মানুহ আহিব, তো সেই মানুহবোৰে এনেকুৱা ধৰণৰ মানুহবোৰ যিটো তেখেতে একচুৱেলি বিচাৰে, যেনেকুৱা বিচাৰি আছে। তো ভাড়া ঘৰতো যেতিয়া কেতিয়াবা থাকে, মানে এনেকুৱা দেখিছো, কিছুমান অফিচত দেখিছো, অফিচটোত নৰ্থ ইষ্টত টয়লেট আছে, তেখেতে যেতিয়া বেলেগ বিচাৰিব যায়, বেলেগ এটা অফিচৰ কাৰণে ঠাই বিচাৰিব যায়, তাতো নৰ্থ ইষ্টতে চেম ইছ্যু থাকে, ডিফেক্ট থাকে। কিছুমান মানুহ ভাড়া ঘৰত থাকে, তেওঁলোকৰ সাউথ ৱেষ্টত প্ৰব্লেম আছে, যেতিয়া নতুন ঘৰ বিচাৰিব যায়, নতুন ঘৰ বনাব যায়, আকৌ গৈ থৈ পিনে সাউথ ৱেষ্টতে ডিফেক্ট আহে। তাৰমানে য'ত থাকে তাতে ইছ্যুটো প্ৰথমতে সলভ কৰিব লাগে সদায়। নৰ্থ ইষ্টৰ কাৰোবাৰ ইছ্যু হৈ আছে, তেওঁলোকে যেতিয়া ঘৰ বিচাৰিব যাব, এনেকুৱা ঘৰবোৰে পাব য'ত মানে অলৰেডি নৰ্থ ইষ্টতে এফেক্টেড আছে। মোৰ দাদা বৌ, তেওঁলোকৰ নিজৰ ঘৰত নৰ্থ ইষ্টত টয়লেট আছে, তো নৰ্থ ইষ্টৰ টয়লেটটো ভাঙিব নোৱাৰো। ঠিক আছে, তেওঁলোকক ছাজেষ্ট কৰিছিলো যাতে ভাড়া ঘৰত গুচি যায়, নিজৰ ঘৰ বাদ দি পিনে। যেতিয়া ভাড়া ঘৰ বিচাৰিব লগা হৈছিলে, 5টা ঘৰৰ ভিতৰত তাতে কমচে কম 4টা ঘৰতে নৰ্থ ইষ্টত হয়তো টয়লেট নাইবা নৰ্থ ইষ্টত কিটচেন মিলিয়ে নাহে। বহুত বিচাৰাৰ পিছত মানে এটা ঘৰ পোৱা গৈছে, য'ত মানে 100% বাস্তু দোষ তেনেকুৱা আঁতৰা নাই, বাট মানে এফেক্টটো অকণমান মিনিমাম আছে। এটলিষ্ট নৰ্থ ইষ্টৰ টয়লেটতকে সেই ঘৰটো বেটাৰ। তো যাৰ যাৰ ঘৰত ইছ্যু আছে, ঘৰ চেঞ্জ কৰাৰ আগতে ফাৰ্ষ্ট নিজৰ ঘৰটো ঠিক কৰি পিনে তাতে চেঞ্জ কৰা ষ্টাৰ্ট কৰক, তাৰপিছতহে আপোনালোকে দেখিব য'ত য'ত বেলেগত যায় ইছ্যুবোৰ, তাতো সলভ হোৱা ঘৰহে পাব। ৰিলেশ্যনশ্বিপৰ ইছ্যু আছে, ঠিক কৰি ল'ব আগতে এটা ঘৰত। মই এতিয়া আপোনালোকক কণ্টেণ্ট দেখুৱাই দিছো যে কণ্টেণ্ট কি কি থাকিব। ফাৰ্ষ্ট কথা হ'ল বাস্তুৰ বেনিফিট কি হয়, ক্লেৰিটি অফ মাইণ্ড, যিটো মই ফাৰ্ষ্টতে কৈছিলো যে মাইণ্ডবোৰ আমাৰ ক্লিয়াৰ হৈ যায়, জয় এণ্ড হেপিনেছ আহে, মানুহবোৰ ইনফ্লুৱেঞ্চ হৈ যায়, এংজাইটি ইছ্যু আছে সেয়া অভাৰকাম কৰিব পাৰে, মানি ফ্ল' হোৱা নাই, মানি ফ্ল' ষ্টাৰ্ট হ'ব। কাৰোবাৰ নেম এণ্ড ফেম নাই, এতিয়া নেম এণ্ড ফেম কেতিয়াবা কিছুমান আমি চেলিব্ৰিটিৰো কনচালটেশ্যন কৰিব লগা থাকে, হয়তো পলিটিচিয়ানৰো কৰিব লগা থাকে, তো তেওঁলোকৰ সেই নেম এণ্ড ফেম ডাইৰেকশ্যনটো ঠিক কৰি দিয়া যায়। পাৱাৰ এণ্ড কনফিডেন্স, পইচা যাতে ৱেষ্ট নহয়, এনাৰ্জি যাতে ৱেষ্ট নহয়, ষ্টাডি ইম্প্ৰুভ কৰিব পাৰি। কাৰোবাৰ এবনৰ্মেল বিহেভিয়াৰ আছে, বহুত বেছি খঙাল, সেয়াও ঠিক কৰিব পাৰি। ফেমিলিৰ বণ্ডিং ভাল নহয়, সেয়া ভাল কৰিব পাৰি। ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন, মানে আমি যিখিনি শিকিম ইণ্ডাষ্ট্ৰিৰ ওপৰতে এপ্লাই কৰিব পাৰি। চ' ইণ্ডাষ্ট্ৰিয়েল দোকানৰ চেল সেয়াও বাঢ়িব। ডিপ্ৰেশ্যন হৈ আছে সেয়া আঁতৰিব। কাৰোবাৰ অৰ্ডাৰ আহে, চেলছ এণ্ড মাৰ্কেটিঙত আছে, তেওঁলোকৰ কাৰণেও ভাল। ফাইনেন্সিয়েল ছাপৰ্ট, যি বস্তু বনাই আছে সেয়া যাতে প্ৰডাক্টবোৰ ভাল কোৱালিটি হয়, কাৰণ বিজনেছ অকল কৰিলেই নহ'ব। আপোনাৰ কুণ্ডলী হিচাপত আপোনাৰ খুব ভাল বিজনেছত, আপোনাৰ স্কিলছ বহুত আছে, বাট যিটো বস্তু বনাইছে সেই বস্তুটোৰ কোৱালিটিয়ে নাই। যিমানে স্কিল নাথাকক, যিমানে আপোনাৰ কুণ্ডলী ভাল নহওক কিয়, আপোনাৰ সেই বিজনেছটো গ্ৰ' নহয়। নতুন অপৰচুনিটিজ অহা ষ্টাৰ্ট হয়, হেল্থ এণ্ড হিলিং এনাৰ্জিজো আমাৰ বাস্তুৰে ঠিক কৰিব পাৰোঁ। চ' ফাৰ্ষ্ট আমাৰ টপিক ষ্টাৰ্ট হ'ব লেণ্ড চিলেকশ্যন, যে প্ৰপাৰ্টি এটা কেনেকৈ আমি চিলেক্ট কৰিব পাৰোঁ। প্ৰত্যেকটো প্লটৰ কিছুমান শ্বেপ থাকে, কিছুমান প্লট কেনেকুৱা থাকে, পুৰা ৰেক্টেংগুলাৰ থাকে, কাৰোবাৰ স্কুৱেৰ থাকে, কিছুমান প্লট এনেকুৱা থাকে এটা চাইডত বেছি দীঘল, এটা ফ্ৰণ্টৰ ফালে চাপ'জ চুটি, এনেকুৱা কিছুমান প্লট থাকে। কিছুমান এল শ্বেপৰো প্লট থাকে। ত' তেনেকুৱা চব প্লটৰে মিনিং কিছুমান থাকে, কিছুমান অস্পিচিয়াছ হয়, কিছুমান কিমান এটা ভাল নহয় প্লটবোৰ। চ' প্লট কিনাৰ আগৰ পৰা আমি বাস্তু কৰা ষ্টাৰ্ট কৰিব পাৰোঁ। যদি ডিফেক্টিভ প্লট থাকে, সেই প্লটটো কেনেকৈ ৰেক্টিফাই কৰিম, প্লটৰ কোনফালে ৰাস্তা থাকিব লাগে, এইটো মই কৈ দিছোঁ। প্লটৰ ইষ্ট আৰু নৰ্থ ডাইৰেকশ্যনৰ ৰাস্তা থাকিব লাগে। যদি নাথাকে তেতিয়া আমি তাতো সলিউশ্যন ওলাব পাৰোঁ। দুটা চাইডত যদি ৰাস্তা থাকে কি হ'ব, কিছুমান প্লটত এক্সটেনশ্যন থাকে, কিছুমান প্লটত কেনেকুৱা থাকে, এটা চাইডে অকণ বেছিকৈ এক্সটেণ্ড হৈ থাকে, নে নৰ্থ ইষ্টৰ ফালে এক্সটেণ্ড হৈ আছে বা সাউথ ইষ্টৰ ফালে এক্সটেণ্ড হৈ আছে। প্ৰত্যেকটো ডাইৰেকশ্যনৰ এক্সটেনশ্যনৰ মিনিং থাকে।
যদি নৰ্থ ইষ্টৰ এক্সটেনশ্যন থাকে তেতিয়াহ'লে ভাল, বাকী চাইডত সিমান এটা ভাল নহয়। ঠিক তেনেকৈ প্লটবোৰত কিছুমান কাট থাকিব পাৰে। কাট মানে প্লটটো ছাপ'জ এনেকুৱা স্কুৱেৰ আছিলে, বাট মাজতে কাৰোবাক দি দিব লগা হ'ল, এনেকুৱা কাট এটা হৈ গ'ল। যিটো ডাইৰেকশ্যনতে কাট হৈ যায়, সেই ডাইৰেকশ্যনৰ কোৱালিটিটো নাইকিয়া হৈ যায়, কাট হৈ যায়। টি জাংচন মানে তিনিআলিৰ নিচিনা ঘৰটো যদি ডাইৰেক্টলি তিনিআলিৰ নিচিনাকৈ ডাইৰেক্ট গেটখন তিনিআলিৰ ফালে ফেচ কৰিছে, ইছ্যুজ আহে। বেড এলিমেণ্টছ, কিছুমান প্লটত এলিমেণ্ট কিছুমান বেয়া থাকে, সেইবোৰ হ'ব। কম্পাউণ্ড গেট ক'ত থাকিব লাগে, ঘৰৰ মেইন এণ্ট্ৰেঞ্চটো ক'ত থাকিব লাগে, কেনেকুৱা হ'ব লাগে, সেইবোৰ চব থাকিব। 32টা এণ্ট্ৰেঞ্চ। এতিয়া আমি নৰ্মেলি এইটো শুনো যে ঘৰৰ ইষ্ট ডাইৰেকশ্যনটো এণ্ট্ৰেঞ্চ হ'লে ভাল, নৰ্থ ছাইডত এণ্ট্ৰেঞ্চ হ'লে ভাল, তেনেকুৱা নহয়। ইষ্ট ডাইৰেকশ্যনৰ এণ্ট্ৰেঞ্চতো কিছুমান নিগেটিভ এণ্ট্ৰেঞ্চ থাকে। সিফালে যদি দৰ্জা হয়, ইষ্ট ডাইৰেকশ্যনতে দৰ্জাখন আছে, কিন্তু তাৰ ভিতৰত যদি নিগেটিভ পইণ্টত দৰ্জাখন পৰে, তেতিয়াহ'লে নিগেটিভ ইম্পেক্ট পৰে। চাউথ ডাইৰেকশ্যনত যদি পজিটিভ ডাইৰেকশ্যনত দৰ্জাখন পৰে, তেতিয়াও পজিটিভ হৈ যায়। যদি নিগেটিভত পৰিছে, তেতিয়া তাতেও ৰেমেডি কৰিব পাৰি। ত' 16টা ডাইৰেকশ্যনৰ ওপৰত ডিছকাশ্যন কৰা হ'ব। নৰ্থ, যেনেকুৱা নৰ্থৰ এলিমেণ্ট হৈ গ'ল ৱাটাৰ, মেইনলি ডাইৰেকশ্যন ফৰ অপৰচুনিটিজ, বিজনেছ প্লেনাৰ, ডেভেলপাৰ, তেওঁলোকৰ কাৰণে ভাল, ফেমিলি লজ বা বেডৰুমৰ কাৰণে ভাল। তেনেকৈ প্ৰত্যেকটো 16টা ডাইৰেকশ্যনটো কি কি কামত ভাল, সেইবোৰ গোটেই ডিছকাছ কৰা হ'ব। 5 এলিমেণ্টছ, কেনেকৈ 5 এলিমেণ্টছ আমাৰ ওপৰত ইম্পেক্ট কৰে, সেয়া। টপিক অফ ক্ৰিয়েশ্যন, যিটো মই এক্সাম্পল, মানুহৰ এজন এক্সাম্পল দি পিনে কৈছোঁ, তেনেকুৱা আৰু কিছুমান এক্সাম্পল থাকিব। থিয়ৰী অফ ডেষ্ট্ৰাকশ্যন, যেনেকুৱা নৰ্থ ইষ্টত এতিয়া ফায়াৰ আহিব নোৱাৰে। নৰ্থ ইষ্ট হৈ গ'ল পানীৰ ডাইৰেকশ্যন, তাত আমি কিটচেন বনাব নোৱাৰোঁ। চাউথ ৱেষ্ট হৈ গ'ল আৰ্থ এলিমেণ্ট, তাত আমি পানীৰ বস্তু ৰাখিব নোৱাৰোঁ। তেনেকৈ ক্ৰিয়েশ্যন আৰু ডেষ্ট্ৰাকশ্যন, কেনেকৈ আমাৰ সেই এলিমেণ্টবোৰে আমাৰ লাইফটো ডেষ্ট্ৰয় কৰিব পাৰি, সেইবোৰ বস্তু তাত থাকিব এক্সাম্পল হিচাপত। ডাইৰেকশ্যনছ কেনেকৈ পঢ়িব লাগে, মেপিং কিছুমান থাকিব, স্কেলিং থাকিব। 16টা ডাইৰেকশ্যন, যেনেকুৱা বেডৰুম যদি নৰ্থত থাকে, কেৰিয়াৰৰ কাৰণে ভাল। নৰ্থ ইষ্টত যদি বেডৰুম থাকে, তেতিয়াহ'লে ইমিউনিটি ল' হৈ যায়। কফ ৰিলেটেড ইছ্যুজ, কোল্ড ৰিলেটেড ইছ্যুজ, ইমিউনিটি ল' হৈ যায়। নৰ্থ ইষ্টত বেডৰুম থাকিব নোৱাৰে। নৰ্থ ইষ্টটো বহুত এইটো ভাবা যায় যে পজিটিভ ডাইৰেকশ্যন, তাত মন্দিৰ, মেডিটেশ্যন, সেইটোৰ কাৰণে ঠিক আছে। যদি বেডৰুম দি দিলে, তাত ডিষ্টাৰ্ব মাইণ্ড, ৰেষ্টলেছনেছ ফিল হৈ আছে। ত' তেনেকৈ বেডৰুম 16টা ডাইৰেকশ্যনত কি ইম্পেক্ট আহে, সেইবোৰ গোটেই পঢ়া যাব। 16টা ডাইৰেকশ্যনত ড্ৰয়িং ৰুম, ডাইনিং ৰুম, টয়লেট, লঞ্চ, ষ্ট'ৰ ৰুম, প্ৰেয়াৰ ৰুম, গোটেই 16টা ডাইৰেকশ্যনতে কাৰোবাৰ প্ৰেয়াৰৰ কাৰণে অস্পিচিয়াছ থাকে। নৰ্থ ইষ্টটোতো হৈয়ে যায়, নৰ্থ ইষ্টটো চবকে পূজা কৰিব পাৰি, কিন্তু তাৰ বাহিৰেও 16টা ডাইৰেকশ্যনতো প্ৰত্যেকজন গডেছেছৰ কাৰণে ডাইৰেকশ্যনছ থাকে। কিটচেন আটাইতকৈ বেষ্ট চাউথ ইষ্ট। যদি তাত আপোনালোকৰ কিটচেন আছে, কেছ ফ্ল' ইম্প্ৰুভ হ'ব। কাৰোবাৰ পইচা দি থৈছে, আটকি আছে, সেইবোৰ ব্লক পে'মেণ্টছবোৰ ক্লিয়াৰ হ'ব ধৰে। কিন্তু মেম্বাৰ্ছ অকণমান এগ্ৰেছিভ হ'ব পাৰে যদি চাউথ ইষ্টত থাকে। চাউথ ইষ্ট, ইয়াতো কিটচেন দিব পাৰি, কনফিডেন্স বাঢ়ে, ষ্ট্ৰেংথ বাঢ়ে, খোৱা বস্তুবোৰ ডিলিচিয়াছ হয়। চাউথ ডাইৰেকশ্যনতো কিটচেন হ'ব পাৰি, নেম এণ্ড ফেম আহে, মেম্বাৰ্ছবোৰ ৰিলেক্স হিচাপত থাকে আৰু কমফৰ্টেবল লাইফ হয়। তো তেনেকুৱা 16টা ডাইৰেকশ্যন কিটচেনৰ কি মিনিং থাকে, সেইবোৰ থাকিব। চিডি ক'ত হ'ব লাগে, টিভি ক'ত হ'ব, লেপটপ কম্পিউটাৰ ক'ত হ'ব, ৱাশ্বিং মেচিন ক'ত থাকিব, ডাষ্টবিন ক'ত থাকিব, ইনভাৰ্টাৰী, কেবিনেটবোৰ, হিটাৰ ক'ত ৰাখিব, ষ্টাডি টেবুল ক'ত হ'ব লাগিব, নিজৰ ছেফ, চেকবুক, পাছবুক ক'ত ৰাখিব, একুৱেৰিয়াম ক'ত ৰাখিব লাগে। একুৱেৰিয়াম চবতে নহয়, ঘৰটোত অকল 3টা ডাইৰেকশ্যন থাকে য'ত একুৱেৰিয়াম ৰাখিব পাৰি। বাস্তু ৰেমেডিজ উইথাউট ব্ৰেকিং, ঘৰটো নাভাঙাকৈ কেনেকৈ ৰেমেডি কৰিব, 2D 3D ৰেমেডি, পিৰামিড, এনাৰ্জি বুষ্টাৰ, বাল্ব লগাব পাৰোঁ, তাতেও আমি বাল্ব লগাই পিনেও কিছুমান ৰেমেডি কৰিব পাৰোঁ। স্পেচ এক্সটেনশ্যন টেকনিক, চিটিং টেকনিক, কাৰোবাৰ লগত যেতিয়া বহিব, তেওঁক কোনটো ডাইৰেকশ্যনত ৰাখিব, যাতে তেওঁৰ লগত কথা পতাৰ পিছত জিকে, মানে নেগচিয়েশ্যন হৈ যায়। টয়লেট যদি ভুল ডাইৰেকশ্যন আছে, কেনেকৈ সেই ডাইৰেকশ্যনছবোৰ ব্লক কৰিব। বাট এইটো কৈ দিছোঁ, নৰ্থ ইষ্ট এণ্ড চাউথ ৱেষ্টৰ কোনো ৰেমেডি নাথাকে। তাৰ বাহিৰে 16টা ডাইৰেকশ্যনতে য'তে থাকিব টয়লেট, তাৰ ৰেমেডি থাকে। কিটচেন অকল চাউথ ইষ্ট এইখিনি পাইছোঁ। তাৰ বাহিৰে যদি বেলেগ ডাইৰেকশ্যনত থাকে, তেতিয়াহ'লে কিটচেনৰ ৰেমেডি, ষ্ট'ন লগাব পাৰি তাতে। কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, 11।
11 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, ৰাতি 9টাত ষ্টাৰ্ট হ'ব, 9 PM। ঠিক আছে, 5 দিন বা 6 দিন লাগিব। জুম ক্লাছ হ'ব, ৰেকৰ্ডিং পাব, PDF পাব, চাৰ্টিফিকেট থাকিব, লাইফ টাইম ছাপৰ্ট থাকিব। যোনে যোনে আজি ৰেজিষ্টাৰ কৰে তেওঁলোকক ডাউজিং উইথ পেণ্ডুলাম, যিটো কোৰ্চৰ দাম 1200, সেইটো বনছ হিচাপত থাকিব। আজি বুলি নকওঁ, 24 আৱাৰ্ছৰ ভিতৰত। যোনে যদি 24 আৱাৰ্ছৰ ভিতৰত কোৰ্চটো লয়, পে'মেণ্ট কৰে, তেওঁলোকক ডাউজিং উইথ পেণ্ডুলাম, যিটো এক্সট্ৰা কল কৰিলে 1200 পৰে, আৰু ছুইটছৱৰ্ডৰ PDF, যিটো এপ্ৰক্স 1000 পৰে। সেই PDFখন মই দিম। লগতে লাষ্ট বেটচ আমাৰ 10 মাহ আগতে হৈছিলে, আই থিংক মে' মাহত হৈছিলে। 10 মাহৰ মূৰত আহি আছে। এই 24 আৱাৰ্ছৰ ভিতৰত পে'মেণ্ট কৰাৰ পিছত আপোনালোকে সেই এক্সেছটো পাই যাব। মাৰ্চত হৈছিল ন? মাৰ্চত হৈছিল লাষ্ট। মাৰ্চৰ পিছত এতিয়া আকৌ হৈ আছে ডিচেম্বৰত। কিবা 9 মাহ মানৰ গেপ হৈ গ'ল। তো সেই আগৰ ক্লাছৰ ৰেকৰ্ডিংটো আপোনালোকে 11 তাৰিখৰ আগলৈকে চাই ক্লিয়াৰ কৰি ৰাখিব পাৰে। তাৰপিছত কি হৈ যাব, ক্লাছটো যেতিয়া কৰিব ক্লিয়াৰ হৈ যাব। কাৰণ কি হয়, বাস্তু কোৰ্চটো ফাৰ্ষ্টটো হৈ গ'ল যে ইমান ষ্ট্ৰেইট ফৰৱাৰ্ড নহয়। যোনে যোনে এষ্ট্ৰলজি কৰিছে তেওঁলোকে গম পায় যে এষ্ট্ৰলজি ষ্ট্ৰেইট ফৰৱাৰ্ড নহয়। এষ্ট্ৰলজিৰ পিছত যদি অকণমান কম ডিফিকাল্টি হিচাপত আহে, সেয়া হৈ গ'ল বাস্তু। যদি কোনোবা ভাবিছে জাষ্ট ভিডিঅ' চাম, ক্লাছ কৰিম, মই শিকি যাম, তেতিয়াহ'লে নহয়। ক্লাছটো নকৰিব। মানে প্ৰেক্টিকেলি আপুনি ইনভলভ হ'বই লাগিব। প্ৰেক্টিকেলি আপুনি ঘৰৰ বাস্তু নিজে কৰিব লাগিব। নিজৰ ৰিলেটিভছৰ বাস্তু নিজে যেতিয়া কৰিব, তেতিয়াহে বুজি পাব, তেতিয়াহে শিকিব। মানে ক্লাছটো কমপ্লিটলি প্ৰেক্টিকেল। অকল মানে ভিডিঅ' চাই বুজি নাপায়। যদি ভাবিছে যে মোৰ টাইম নাই, ভিডিঅ' চাই পিনে হ'ব বুজি পাম, তেতিয়াহ'লে নাহিব, নোৱাৰে। ইনভলভ হ'ব লাগিব। যোনে প্ৰফেচনেলি যায়, এতিয়া যদি শিকাৰ পিছত নিজৰ ঘৰটো ঠিক কৰিব পাৰে, সেইখিনি এনাফ। কিন্তু যোনে প্ৰফেচনেলি যায়, তেওঁলোকে কিন্তু প্ৰেক্টিকেলি কামটো কৰিব লাগিব। যেনেকুৱা এতিয়া নিউমাৰলজি আমি 7 দিনৰ ক্লাছ বা 9 দিনৰ ক্লাছ কৰি ভিডিঅ' চাই আমাৰ হৈ যায়, কিন্তু বাস্তুত তেনেকুৱা নহয়। ঠিক আছে, আৰু ৰেমেডি কিছুমান দি আছোঁ, মই